মোৰ ভাইটি ৰাতুলে নতুনকৈ নিৰ্মাণ কৰি থকা এই গেলামালৰ দোকানখন আজি শুভাৰম্ভণি কৰাৰ দিন। আৰু শুভাৰম্ভণি কৰিবৰ কাৰণে আমাৰ শ্ৰদ্ধা ছাৰ অৰ্থাৎ আমাৰ তাৱৈ দেৱেন্দ্ৰনাথ পেগু ছাৰ আহি পাইছে আৰু তেখেতক নিমন্ত্ৰণ কৰা হৈছিলে। তেখেতে আজি এই দোকানখনৰ ফিতা কাটি শুভাৰম্ভণি কৰা হ'ব। আমাৰ দেউতা এখন গাঁৱৰ প্ৰথমজন ড্ৰাইভাৰ আৰু প্ৰথমজন এখন গাড়ীৰ অ'নাৰ আছিলে। অ'নাৰ কেনেকৈ আছিলে? তেতিয়া চন হৈছে ৮০ চন। ৮০ চনত আমাৰ দেউতাই এখন গাড়ী লৈছিলে আৰু সেইখন গাড়ী চলাই মেলি সেইখন গাড়ীৰ পৰা যিখিনি আয় হৈছিলে আৰু সেই আয়ৰ পৰা আমাক ঘৰখন পোহপাল দিছিলে। আমাৰ অভাৱ অভিযোগ পঢ়া শুনা ইত্যাদি কি কৰি সকলোবিলাক আমাক অভাৱৰ পৰা মুক্ত কৰিছিলে। সেই গাড়ীখন আজি আপোনালোকক মই দেখুৱাবৰ কাৰণে যত্ন কৰিছো। হয়তো আপুনিও এই ভিডিঅ'টি চাই নিশ্চয় আমোদ পাব। তেন্তে আহক সেই বিশেষ গাড়ীখন মই আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিছো। আহক, এইখন হৈছে সেইখন গাড়ী। আপুনি ভাবি হয়তো আচৰিত হৈছে যে 1980 চনত আমাৰ দেউতা খুব ধনী মানুহ বুলি ক'ব লাগিব। কেলে? এইখন যে দেখিছে এইখন ঠেলা গাড়ী। অৰ্থাৎ 1980 চনত আমাৰ দেউতাই যেতিয়া এই ডেকাপাম অঞ্চললৈ উঠি আহিছিলে তেতিয়া এই ঠেলা গাড়ীখনেই এই অঞ্চলৰ একমাত্ৰ যি বোজা কঢ়িওৱাৰ সম্বল আছিলে। আৰু এই ঠেলা গাড়ীখনকে চলাই আমাৰ পৰিয়ালটোক পোহপাল দিছিলে। আমি তেতিয়া সৰু আছিলো, আমাৰ কোনো মাটি বাৰী নাছিল আৰু সেই সময়ত আমাৰ ঘৰত চাউল কিনি খাবলগীয়া হৈছিল আৰু সেই দেউতাই এই ঠেলাখন চলাই আমাৰ পৰিয়ালটোক পোহপাল দিছিল। গতিকে এইখনেই হৈছে সেইখন। আজি ইয়াৰ দৰকাৰ নাইকিয়া হৈ গৈছে যিহেতু দেউতাই আৰু কষ্ট কৰিব পৰা অৱস্থাত নাই, বুঢ়া হৈ আহিছে ক্ৰমান্বয়ে। ইয়াৰ পৰিৱৰ্তে আমাৰ এতিয়া আহিছে এইবোৰ। এইখন আমাৰ মাজু ভাইটিৰ। সেইখনৰ পৰা আজি এইখনলৈ পৰিৱৰ্তন হৈছে। দেউতাই সেইখন চলাইছিলে, আজি আমাৰ মাজু ভাইটি অৰ্থাৎ মোৰ তলৰ যিজন ভাইটি এইখন গাড়ী চলাইছে। যেতিয়া মোৰ জন্ম হৈছিল এনেকুৱা এটা ঘৰ, ওপৰত টিংপাত নাছিল, এনেকুৱা এটা ঘৰত আমি আছিলো, খুব সুন্দৰকৈ আছিলো, ডাঙৰ দীঘল হলো, তিনিটা ভাই ককাই। আৰু মই হৈছো ডাঙৰ, মাজু ভাইটিৰ সেই গাড়ীখন দেখুৱালো আৰু সৰু ভাইটিয়ে চলাই এইখন অটো। তাৰ অভাৱ অভিযোগসমূহ এইখন চলাই সি পূৰণ কৰিছে। এইখনেই হৈছে আমাৰ ঘৰ। এতিয়া দেখাম আমাৰ যিটো মেচিনত আমাৰ মায়ে ধান খুন্দি আমাক ভাত খুৱাইছিলে। আহা, এইটোৱে যে বিশেষ মেচিন, যিটো মেচিন বৰ্তমানো আমাৰ ঘৰত আছে। আৰু এইটো আপোনালোকে নিশ্চয় চিনি পাইছে, এইটো হ'ল ঢেঁকী আৰু বৰ্তমানো ই কাৰ্যক্ষম অৱস্থাত আছে। আৰু ইয়াৰ পৰিৱৰ্তে বৰ্তমান আমাৰ ঘৰত আছে প্ৰায় 2007 চন মানত এই মেচিনটো আহিলে। এই মেচিনটো সময়ৰ লগৰ পৰিৱৰ্তনৰ লগে লগে এই মেচিনটো 2007 চনত স্থাপন কৰা হ'ল। কষ্ট লাঘৱ হ'ল, বোৱাৰী আহিল, প্ৰতিজন ল'ৰাৰে বোৱাৰী আহিল, এতিয়া কষ্ট লাঘৱ হ'ল। আৰু দিনে দিনে সেই অতীতৰ কষ্টবোৰ লাঘৱ হৈ আহিল। দিনে দিনে দিনবোৰ পৰিৱৰ্তন হৈ আহিল। আজি আমাৰ ভাইটি ৰাতুলৰ এইখন দোকান অপেনিং হ'ব আৰু দোকানখন অপেনিঙৰ বাবে এয়া আমাৰ ওচৰৰ নিকটৱৰ্তী আমাৰ ৰাইজ গোট খাইছে। 1990 চনত স্থাপিত আমাৰ এই দোকানখন আছিলে, পুৰণা দোকানখন আছিলে এইখন। আৰু ইয়াৰ আগতেও এখন জুপুৰি দোকান আছিলে। 2000 চনৰ পিছত এইখন আহিলে। এইখনৰ পৰা বৰ্তমান এইখন দোকান আজি 2024 চনত ইয়ালৈ পৰিৱৰ্তন হৈছে। ইয়াত দুটা ৰুম আছে আৰু আজি এই দোকানখন অপেনিং কৰিবৰ কাৰণে বিশেষ একো আয়োজন নাই। এই নিকটৱৰ্তী আমাৰ যিসকল লোক, তেখেতলোকক জাষ্ট অকণমান মাতি আনি এটা মিঠাই খুৱাই এই দোকানখন অপেনিং কৰিব বিচাৰিছে। গতিকে বিশেষকৈ আমাৰ এয়া ছাৰ, আমাৰ শিক্ষাগুৰু আছিল এটা সময়ৰ, আৰু আমাৰ তাৱৈদেউ, তেখেত আহিছে আৰু তেখেত বৰ্তমান অসুস্থ। গতিকে আমাৰ ঘৰখনৰ লগত তেখেতৰ এটা খুব সুসম্পৰ্ক আছে আৰু সেইটো আমি তাৱৈ জীয়াই থাকোঁতে আজি তাৱৈৰ দ্বাৰাই এই দোকানখন আমি
ফিতা কাটিব বিচাৰিছো, শুভাৰম্ভ কৰিব বিচাৰিছো। যা। এয়া আজি আমাৰ এই ৰাতুলৰ দোকান শুভাৰম্ভ হৈ গ'ল আৰু সৰুকৈ হলেও খুব আটক ধুনীয়াকৈ সজাইছে এই দোকানখন। কেঁচা ঘৰ গুচি পকা হৈছে, ডেকা মানুহ গৈ বুঢ়া হৈছে, বহুত পৰিৱৰ্তন হৈছে, কিন্তু মানুহৰ মন পৰিৱৰ্তন এতিয়াও হয়তো হোৱা নাই। মানুহৰ মন পৰিৱৰ্তন হবলৈ লাগিব এখন অন্তৰ, বহল অন্তৰ। সেই বহল অন্তৰৰ দ্বাৰাহে মানুহৰ মনৰ পৰিৱৰ্তন হব। এয়া মোৰ দেউতা, এয়া মা, আছো আমি এইখন ঘৰতেই। আৰু আজি আমাৰ এটি ফেমিলিৰ ভিডিঅ' আপোনালোকক দেখুৱালো। যদি ভিডিঅ'টি ভাল লাগিলে লাইক এটা কৰি দিব। ধন্যবাদ। জয় আই অসম।